Very good morning, my dear student. তোমালোক সকলোকে স্বাগত জানাইছো আজিৰ আমাৰ এই ক্লাছটোলৈ। তোমালোকে ইতিমধ্যে হয়তো গম পাইছাই যে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ তোমালোকৰ ৰিভিজনৰ ক্লাছ বৰ্তমান সময়ত চলি আছে আইটি আৰু আইটিছৰ, ঠিক আছে। যিসকল হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে আইটি সাবজেক্টটো লৈছা, আইটি বিষয়টো লৈছা, তোমালোক সকলোৰে কি চলি আছে বৰ্তমান সময়ত আমাৰ এবিসি কোচিং আসাম নামৰ এই চেনেলটোৰ ৰিভিজনৰ ক্লাছ চলি আছে, ঠিক আছে। আৰু খুব সুন্দৰকৈ তোমালোকে হয়তো বা বুজিবলৈ যত্ন কৰি আছা। ইতিমধ্যে এটা ক্লাছ ইতিমধ্যে গৈছে আৰু আজি আমাৰ দ্বিতীয় নম্বৰ ৰিভিজনৰ ক্লাছ, ঠিক আছে। আজি যেটো তোমালোকৰ লেসন আমি আলোচনা কৰিবলৈ গৈ আছো, দুটা লেসন আলোচনা কৰিম আজি আমি। এটা হল সেলফ ম্যানেজমেন্ট স্কিল আৰু আনটো হল ইনফৰমেশন এন্ড কমিউনিকেশন টেকনলজি স্কিল। এই দুটো লেসন তোমালোকৰ আলোচনা কৰিবলৈ মই গৈ আছো, ঠিক আছে। প্ৰথমে আমি আৰম্ভ কৰিম সেলফ ম্যানেজমেন্ট স্কিল নামৰ লেসনটোৰ পৰা, ঠিক আছে। গতিকে বলা আজিৰ ক্লাছটো আমি খুব জলদি আৰম্ভ কৰো। ৰিভিজনৰ ক্লাছ, গতিকে মই বিস্তৃতভাৱে নাযাম, ঠিক আছে। মই জাস্ট ৰিভিজন কৰি দি তোমালোকক গৈ থাকিম, ঠিক আছে। তোমালোকে জাস্ট পৰাপত একদম তাড়াতাড়ি বুজিব লাগিব, ঠিক আছে। ওকে, সো এক নম্বৰ কি কৈ আছে, হাউ টু ইমপ্ৰুভ সেলফ ম্যানেজমেন্ট স্কিল। খুবই ইম্পৰ্টেন্ট কোশ্চেন। আমি নিজকে কেনেকৈ নিয়ন্ত্ৰিত কৰিব পাৰো, সেলফ ম্যানেজমেন্ট কৰিব পাৰো, ঠিক আছে। সো সেলফ ম্যানেজমেন্ট স্কিল কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰো বা কেনেকৈ আমি বঢ়াব পাৰো, যেনেকৈ আমি পজিটিভ থিংকিং কৰিব লাগিব, ভাল চিন্তা চৰ্চা কৰিব লাগিব। নাম্বাৰ 2 ৰেজাল্ট ওৰিয়েন্টেশন, অৰ্থাৎ আমি সদায় কি কৰিব লাগিব, কোনো এটা কাম কৰাৰ আগত ভাবিব লাগিব সেই কামটো কৰিলে পিনে আমাৰ কিনো লাভ হ'ব বা কিনো লোকচান হ'ব, গতিকে ৰেজাল্টৰ কথা আমি ভাবিব লাগিব, ঠিক আছে। তাৰপিছত কি কৈ আছে, সেলফ এৱাৰনেছ, অৰ্থাৎ নিজে কি হ'ব লাগিব, জাগ্ৰত হ'ব লাগিব, নিজে এৱেয়াৰ হ'ব লাগিব কোনো এটা বস্তু সম্পৰ্কে, কোনো এটা বিষয়বস্তু সম্পৰ্কে। যেনেকৈ তোমাৰ নিজৰ কোনখিনি ঠাইত বা কোনখিনি জেগাত ষ্ট্ৰং আছে, তুমি কোনখিনি বস্তু কৰি পিনে তুমি ভাল পোৱা, এইবিলাক বস্তু তুমি নিজে জানিব লাগিব। তোমাৰ নিজৰ পাৰ্সোনালিটিৰ বিষয়ে, ব্যক্তিত্বৰ বিষয়ে তুমি নিজে জানিব লাগিব। ৰেজাল্ট ওৰিয়েন্টেড মানে কি, তুমি কি কৰিব লাগিব, ইউ নিড টু সেট বিগ ড্ৰিমস, ওকে, এন্ড ইউ হ্যাভ টু বি ডিজায়াৰ ফৰ এচিভ দ্যাট পাৰ্টিকুলাৰ ড্ৰিম, ওকে। সো তুমি ৰেজাল্টখিনি চাব লাগিব। পজিটিভ থিংকিং মানে আলটিমেটলি কি কৈ আছে যে আমি ভাল চিন্তা চৰ্চা কৰিব লাগিব। আচ্ছা, থিংকিংক যদি আমি দুটা ভাগত ভাগ কৰোঁ, তেনেহ'লে এটা হ'ল পজিটিভ থিংকিং, এটা হ'ল নেগেটিভ থিংকিং। নেগেটিভ বুলি কোৱাৰ লগে লগে মাইনাছৰ কথা কওঁ আৰু পজিটিভ বুলি কোৱাৰ লগে লগে প্লাছৰ কথা কওঁ। পজিটিভ মানে ভালখিনি, যিকোনো এটা ঘটনা আছে, ঘটনাৰ ভাল দৃষ্টি চালে পিনে কি হৈ যাব, এটা পজিটিভ দৃষ্টিভংগী হৈ যাব বা পজিটিভ থিংকিং হৈ যাব, ঠিক আছে। গতিকে মনত ৰাখিবলৈ যত্ন কৰিম আমি পইণ্টবিলাক। তাৰপিছত কৈ আছে হোৱাট ইজ দ্য ডেফিনিশ্যন অফ মটিভেশ্যন বা মটিভেশ্যন কাক কোৱা হয়। চ' একচুৱেলি মটিভেশ্যন ইজ ডিৰাইভ ফ্ৰম এ ৱাৰ্ড মটিভ নামৰ শব্দৰ পৰা মটিভেশ্যন শব্দটো লোৱা হৈছে আৰু দাস এনেকৈয়ে ডাইৰেক্টিং বিহেভিয়াৰ বুজায় মটিভেশ্যনে টুৱাৰ্ডছ চাৰ্টেন মটিভ অৰ মটিভ মানে কি বুলি কোৱা যায়, গ'ল বুলি কোৱা যায়। এটা পাৰ্টিকুলাৰ গ'লৰ প্ৰতি এটা পাৰ্টিকুলাৰ মটিভ লৈ পিনে যদি আমি তেনেকুৱা ধৰণে ব্যৱহাৰ কৰোঁ, বিহেভিয়াৰ মানে হ'ল ব্যৱহাৰ, ঠিক আছে, ব্যৱহাৰ কৰোঁ, দেন দ্যাট ইজ ইসেন্স অফ মোটিভেশন। তাতেই আমাৰ কিহৰ উৎপন্ন হয়, মোটিভেশনৰ উৎপন্ন হয় বুলি আমি ক'ব পাৰোঁ। সো দেয়াৰ আৰ টু টাইপস অফ মোটিভেশন, ওৱান ইজ ইন্ট্ৰেন্সিক মোটিভেশন এণ্ড এনাদাৰ ইজ এক্সট্ৰেন্সিক মোটিভেশন। তোমালোকে দুটা ভাগত ভাগ কৰিব পাৰে। এটা কোৱা হয় কি ইণ্টাৰনাল মোটিভেশন আৰু আনটো কি বুলি কোৱা হয়, এক্সটাৰ্নাল মোটিভেশন। ইণ্টাৰনাল মানে ভিতৰুৱা, ঠিক আছে, ভিতৰৰ, আমাৰ অন্তৰৰ ভিতৰৰ, মনৰ ভিতৰৰ, আৰু এক্সটাৰ্নাল মানে কি বাহিৰৰ মোটিভেশন, ঠিক আছে। যদি আমি ইয়াৰ ডেফিনেশ্যন লৈ যাওঁ, তেনেহ'লে তোমালোকে ক'ব পাৰা যে ইট অকৰ্ছ হোৱেন পিপল আৰ ইণ্টাৰনালি মটিভেটেড। ইণ্টাৰনালি মানে কি, ভিতৰুৱাভাৱে যেতিয়া তেওঁ মটিভেট ফিল কৰে, অ'কে, তেতিয়া কি হ'ব, তাক আমি ইন্ট্ৰেন্সিক মটিভেশ্যন বুলি ক'ম। টু ডু ছামথিং, কিবা এটা কাম কৰাৰ তেওঁৰ মনত আগ্ৰহ জন্মিল মানি লোৱা, ঠিক আছে। বিকজ ইট ব্ৰিংছ দেম প্লিজাৰ, আৰু তাৰ মেইন কাৰণ কি হ'ব পাৰে যে সেই পাৰ্টিকুলাৰ কামটো কৰি পিনে তেওঁ মটিভেট এই কাৰণে হৈ আছে কামটো কৰাৰ প্ৰতি, কাৰণ পাৰ্টিকুলাৰ কামটো কৰিলে পিনে তেওঁক ভাল লাগিব পাৰে বা ভাল লাগে, সেইকাৰণে কৰিব পাৰে, ঠিক আছে। তেনেহ'লে তেনেকুৱা ধৰণৰ মোটিভেশ্যনক কি বুলি কোৱা হ'ব, ইন্ট্ৰেন্সিক। আৰু আনটো আছে কি, এক্সট্ৰেন্সিক মোটিভেশ্যন। চ' এক্সট্ৰেন্সিক মোটিভেশ্যন মানে বাহিৰাগত। চ' ইট এৰাইজ বিকজ, কাৰণটো হ'ল কি, এইটো এৰাইজ মানে দেখা পোৱা যায়, এৰাইজ হয় বিকজ অফ ইনচেন্টিভছ অৰ এক্সটাৰ্নাল ৰিৱাৰ্ড। এক্সটাৰ্নাল মানে বাহিৰাগত ৰিৱাৰ্ড মানে হ'ল কি, পুৰস্কাৰ বুলি ক'ব পাৰা, ঠিক আছে, পুৰস্কাৰ বুলি ক'ব পাৰা। বাহিৰগত পুৰস্কাৰৰ কাৰণে সাধাৰণতে এক্সট্ৰেন্সিকভাৱে আমি মটিভেট হওঁ, ঠিক আছে। তাৰপিছত কি কৈ আছে, হোৱাট ডু ইউ মিন বাই পজিটিভ এটিটিউড কাকনো কোৱা হয়। চ' এই পজিটিভ এটিটিউড মেক্স এ পাৰ্চন হেপিয়াৰ,
যদি আমাৰ কোনো এটা বস্তু চোৱাৰ ক্ষেত্ৰত বা যিকোনো বস্তুৰ ক্ষেত্ৰত আমাৰ পজিটিভ এটিটিউড থাকে, এটিটিউড মানে কিন্তু তেনেকুৱা ধৰণৰ নাখায়, ঠিক আছে, যিটো আমি কওঁ সাধাৰণতে এটিটিউড বুলি। চাপ'জ এটিটিউড মানে হ'ল দৃষ্টিভংগী বুলি কোৱা যায়, ঠিক আছে, দৃষ্টিভংগী। চ' এ পজিটিভ এটিটিউড মেক এ পাৰ্চন হেপিয়াৰ, আমাৰ এজন ব্যক্তি কি বনাই দিয়ে, হেপি বনাই দিয়ে। এণ্ড হেল্পছ বুল্ড এণ্ড মেইনটেইন, লগতে হেল্প কৰে বুল্ড কৰাৰ ক্ষেত্ৰত, বুল্ড মানে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত, নিৰ্মাণ কৰে। এণ্ড মেইনটেইন মানে কি, চলাই লোৱা বুলি ক'ব পাৰা, চলাই লয় ভালদৰে, ঠিক আছে। ৰিলেশ্যনশ্বিপ, আমাৰ যিবিলাক সম্পৰ্ক আছে, সম্পৰ্কবিলাক, ঠিক আছে। পজিটিভ এটিটিউড হেল্পছ ইম্প্ৰুভ মেণ্টেল এণ্ড ফিজিকেল হেল্থ। আৰু কি কৰিছে, পজিটিভ যদি আমাৰ এটিটিউডটো যদি পজিটিভ থাকে, কোনো এটা বস্তুৰ প্ৰতি দৃষ্টিভংগী যদি আমাৰ পজিটিভ থাকে, তেনেহ'লে আমাৰ দুয়োটা ক্ষেত্ৰতে সুবিধা হয়। এটা হ'ল ফিজিকেলিও আমাৰ ভাল হ'ব, আৰু আনটো হ'ল কি মেণ্টেলিও আমাৰ ভাল হ'ব, ঠিক আছে। মেণ্টেলৰ ক্ষেত্ৰত আমি কি হ'ম, আমি বঢ়িয়াভাৱে কি হ'ম, ইম্প্ৰুভ হৈ থাকিম, ঠিক আছে, অগ্ৰগতি হৈ থাকিম বুলি আমি ক'ব পাৰোঁ। বুজি পাইছোঁ? আফটাৰ ডেট ৱেজ টু মেইনটেইন পজিটিভ এটিটিউড, আমি বিভিন্ন পদ্ধতিৰ জৰিয়তে আমাৰ এটিটিউড, পজিটিভ এটিটিউড আমি কি কৰিব পাৰোঁ, মেইনটেইন কৰিব পাৰোঁ বা আমি স্থিৰ কৰি ৰাখিব পাৰোঁ। যেনেকুৱাকৈ 1 নম্বৰত দিয়া আছে, ষ্টাৰ্ট দ্য ডে উইথ এ মৰ্ণিং ৰুটিন। চ' অলৱেজ ইউ নিড টু ডু ক্ৰিয়েট এ মৰ্ণিং ৰুটিন, অ'কে, ইউ নিড টু প্ৰিপেয়াৰ এ টু ডু লিষ্ট, অ'কে, টু ডু লিষ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট ইন ষ্টুডেণ্ট লাইফ, নট অনলি ষ্টুডেণ্ট লাইফ। যদিও বা মই বৰ্তমান সময়ত এজ এ টিচাৰ মই প্ৰফেশ্যনত আছোঁ, টিচিং প্ৰফেশ্যনত আছোঁ, তথাপি কিন্তু মই প্ৰত্যেক দিনাই মোৰ নিজৰ যিখিনি টু ডু লিষ্ট আছে সেইখিনি বনাওঁ। প্ৰত্যেক ৰাতি টোপনি যোৱাৰ আগত মই টু ডু লিষ্টখিনি বনাওঁ, আৰু টু ডু লিষ্টখিনি হিচাপে মই তাৰ পিছৰ দিনখিনি চলাৰ ক্ষেত্ৰত যত্ন কৰোঁ। এণ্ড অবভিয়াছলি ডায়েৰী লিখাখিনি কিন্তু খুবেই প্ৰয়োজন, ঠিক আছে। সাধাৰণতে আমি কোনোবা ব্যক্তি আছে নিলিখোঁ, বা মেক্সিমাম ল'ৰা ছোৱালীয়ে নিলিখে ডায়েৰী আৰু টু ডু লিষ্ট। তোমালোকে লিখাটো খুবেই প্ৰয়োজন। আমাৰ IT ছাবজেক্টটো নিজেই কয় যে তোমালোকে ডায়েৰী আৰু টু ডু লিষ্ট তোমালোকে কেৰি কৰিবা, তোমালোকে মেইনটেইন কৰিবা। বাট এই ভাল গুণবিলাক সকলোৱে আয়ত্ব কৰিব নোৱাৰে, কাৰণ চবেই যদি ভাল হৈ যায় এই পৃথিৱীখনত, তেনেহ'লে বেয়া কোন হ'ব, ঠিক আছে। গতিকে ভালখিনি ল'বলৈ আমি যত্ন কৰিব লাগে, আমাৰ ভাল ব্যক্তিত্বৰ গৰাকী হ'বলৈ যত্ন কৰিব লাগে। আৰু মহান হ'বলৈ হ'লে তোমালোকে মনত ৰাখিবা, যদি তোমালোকে কোনোবাই মহান হ'ব বিচৰা, তেনেহ'লে টু ডু লিষ্ট আৰু ডায়েৰী তোমালোকে কেৰি কৰিব লাগিব বা মেইনটেইন কৰিব লাগিব। নাম্বাৰ 2 কি কৈ আছে, আমি পজিটিভ এটিটিউড কেনেকৈ মেইনটেইন কৰিব পাৰোঁ, ফিড দ্য মাইণ্ড, আমাৰ মগজুক কেতবোৰ খাদ্যৰ প্ৰয়োজন, সেই খাদ্যবিলাক মগজুক প্ৰদান কৰিব লাগিব উইথ পজিটিভিটি। কেতবোৰ পজিটিভিটি দিব লাগিব, কেতবোৰ সকাৰাত্মক দিশ দেখুৱাই দিব লাগিব আমাৰ মগজুত। ৰিড মটিভেটিং বুকছ, কেতবোৰ মটিভেটিং কিতাপ সেইবিলাক পঢ়িব লাগিব তোমালোকে। লিচেন টু মিউজিক ভাল মিউজিক শুনিব লাগিব, যেনেকৈ AR ৰহমান আছে, ঠিক আছে, তাৰপিছত ভূপেন হাজৰিকা আছে, জয়ন্ত হাজৰিকা আছে, আৰু বিভিন্ন ধৰণৰ ভাল মিউজিক আছে, যিবিলাক মিউজিক উচ্চ লেভেলৰ মিউজিক বুলি আমি ক'ব পাৰোঁ, এটা হাই লেভেল মিউজিক বুলি ক'ব পাৰোঁ, ঠিক আছে, যিটো লেভেলত সাধাৰণতে মানুহে বা কেতবোৰ গীতিকাৰে সাধনা কৰিবও নোৱাৰে, ঠিক আছে, সেই লেভেল মিউজিক বুলি শুনিব লাগে। ৱাচ ইনস্পায়াৰিং মুভি, কেতবোৰ ভাল চিনেমা, যিবিলাক চিনেমা চাই পিনে আমি ইনস্পায়াৰ হওঁ, মটিভেট হওঁ, সেইবিলাক চাব লাগে, ঠিক আছে। আফটাৰ ডেট বি প্ৰ'এক্টিভ, আমি সদায় কি হ'ব লাগে, প্ৰ'এক্টিভ হ'ব লাগে, খুবেই এক্টিভ হ'ব লাগে, সক্ৰিয় হ'ব লাগে, সক্ৰিয় বুলি ক'ব পাৰা, সক্ৰিয় হ'ব লাগে, ঠিক আছে। তাৰপিছত কি কৈ আছে, ফ'কাছ অন কনষ্ট্ৰাকটিভ এণ্ড পজিটিভ থিংকিং। কনষ্ট্ৰাকটিভ হৈ আছে কি, সৃষ্টিমূলক বুলি তোমালোকে ক'ব পাৰা, সৃষ্টিমূলক আৰু পজিটিভ ভাল দিশত আমি কি কৰিব লাগে, আমাৰ দৃষ্টিভংগীখিনি ৰাখিব লাগে বা ফ'কাছ দিব লাগে। আৰু কি কৈ আছে, লাৰ্ণ ফ্ৰম ফেইলাৰ্ছ, আমাৰ যিখিনি ভুল কৰিলোঁ, যিখিনি আমাৰ ফেইল হ'ল, য'ত আমি সেই ফেইলাৰৰ পৰা আমি কি কৰিব লাগিব, শিকিব লাগিব বা লাৰ্ণ কৰিব লাগিব। এণ্ড নেক্সট ওৱান, লাৰ্ণ টু ফ'কাছ অন দ্য প্ৰেজেণ্ট, আৰু সদায় বৰ্তমানত জীয়াই থকাটো খুবেই প্ৰয়োজন। আমি সাধাৰণতে সদায় কি কৰি থাকোঁ যে কোনোবাই অতীতত জীয়াই থাকে, কোনোবাই ভৱিষ্যতত জীয়াই থাকে, কোনোবাই কয় যে ভৱিষ্যতত মই এইটো হ'ম সেইটো হ'ম, তেনেকুৱাকৈ ভাবি নিজৰ বৰ্তমানখিনি নষ্ট কৰি পেলায়, ঠিক আছে। কোনোবাই অতীতখিনি ভাবি যে মোৰ আগতে যেনেকুৱা হ'ল, কিয় হ'ল মোৰ লগত, ভগৱানে মোক কিয় এনেকুৱা কৰিলে, এই আগৰ কথা ভাবি বৰ্তমানখিনি কি কৰে, নষ্ট কৰে।
গতিকে এইখিনি কিন্তু এনেকুৱা কৰিলে পজিটিভ দৃষ্টিভংগী কেতিয়াও নাহে ভাল চিন্তা চৰ্চা ভাল মন এটা কেতিয়াও সৃষ্টি নহয় ভাল মন কেতিয়া সৃষ্টি হ'ব যেতিয়া তোমালোকে পজিটিভ বাতাবৰণত তোমালোকে বৰ্তমানৰ বিষয়ে তোমালোকে জাস্ট ভাবিবা যে বৰ্তমানে মোৰ কিনো কৰিব লাগে বৰ্তমান মোৰ কাৰণে কোনখিনি প্ৰয়োজন হয় সেই কাৰণে মই কওঁ যে টু ডু লিষ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট অলৱেজ মেইনটেইন টু ডু লিষ্ট ওকে after that 7 number move toward your goals and dreams কি কৈ আছে তুমি তোমাৰ গোলৰ সন্মুখেদি বা গোলৰ সন্মুখত সদায় আগবাঢ়ি গৈ থাকিব লাগিব বা তোমাৰ যিখিনি সপোন আছে সপোনখিনিৰ সন্মুখে তুমি আগবাঢ়ি গৈ থাকিব লাগিব যদি গৈ থকা ন তোমাক কোনেও কি কৰিব নোৱাৰে হেৰুৱাই দিব নোৱাৰে ঠিক আছে গতিকে সদায় তোমালোকে এইখিনি চেষ্টা কৰিয়ে থাকিব লাগিব এবাৰ হাৰিছা এবাৰ নোৱাৰিলে 100 বাৰ কৰিব লাগিব ঠিক আছে যেনেকৈ এটা মকৰাই কৰে ঠিক আছে after that what are the technique বিভিন্ন ধৰণৰ টেকনিক্স কি আছিল কৌশল কি ঠিক আছে that can help you যিখিনি আমাক সহায় কৰিব পাৰিব ঠিক আছে to maintain a positive outlook আমাৰ পজিটিভ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত মেইনটেইন কৰাৰ ক্ষেত্ৰত কোনখিনি বস্তুৱে আমাক হেল্প কৰিব পাৰে কি টেকনিক কি কৌশলে আমাক হেল্প কৰিব পাৰে যেনেকৈ কৈ এটা টেকনিক হল কি তোমালোকে ডেইলি ৰাতিপুৱা প্ৰত্যেক দিন ৰাতিপুৱা কি কৰিব লাগিব you need to do physical exercise and fresh air you need to breathe in a fresh air okay so always do sometimes yoga okay practice yoga and obviously yoga meditation ahi jay and deep breathing that is also part of yoga exercise okay help improve এইখিনি বস্তু আমাক ইমপ্ৰুভ কৰিব অৰ্থাৎ ভাল কৰি তুলিব ব্লাড সাৰ্কুলেশন ওকে যিখিনি ৰক্ত চলাচল আছে সেইখিনি ভাল কৰি তুলিব এন্ড ৰিলেক্স দা বডি আৰু আমাৰ যিখিনি শৰীৰ আছে শৰীৰখিনি কি কৰি দিব ৰিলেক্স কৰি দিব তাৰ পিছত কি কইনো আছে হেলথলি ডায়েট আমাৰ যিখিনি ডায়েট মেইনটেইন কৰো না ডায়েট মেইনটেইন কৰাখিনি খুব ভাল বা খুব প্ৰয়োজন যেনেকুৱা কৈ এই হেলথলি এন্ড ব্যালেন্স ডায়েট যদি আমি এটা হেলথলি ডায়েট লওঁ আৰু ব্যালেন্স ডায়েট লওঁ ঠিক আছে স্বাস্থ্যসন্মত হেলথলি বুলি কব পাৰো ইজ ইম্পৰ্টেন্ট এইখিনি খুব প্ৰয়োজন হয় ফৰ এ হেলথলি বডি এটা ভাল শৰীৰৰ কাৰণে খুব প্ৰয়োজন হয় এন্ড মাইন্ড আৰু এটা ভাল মগজুৰ কাৰণে ইটিং এ ব্যালেন্স ডায়েট আৰু যদি আমি এটা ব্যালেন্স ডায়েট আমি লব বিচাৰো বা ব্যালেন্স ডায়েট লওঁ আমি ঠিক আছে সাজেস ডাল ৰুটি গ্ৰীন ভেজিটেবলস এন্ড ফ্ৰুটস এইবিলাক ফলমূল এইবিলাক provides এইবিলাক কি প্ৰদান কৰে আমাক দা strength মানে কি strength মানে শক্তি প্ৰদান কৰে required to do daily work efficiently যিখিনি বস্তুৱে আমাৰ দৈনন্দিন কামকাজ ভালদৰে কৰাত আমাক কি কৰিব হেল্প কৰিব বা সহায় কৰিব ঠিক আছে গতিকে আমাৰ প্ৰপাৰ যিখিনি খানা বা যিখিনি খাদ্য আমি খাই আছো সদায় মনত ৰাখা উচিত সেই খাদ্যখিনি কেনেকুৱা ধৰণৰ হোৱা উচিত বা কেনেকুৱা ধৰণৰ হলেহে আমাৰ শৰীৰে বস্তুখিনি হজম কৰিব পাৰে গতিকে এইখিনি বস্তু আমি সদায় নিজে বুজিব লাগিব ঠিক আছে সেলফ অ্যাৱেৰ হ'ব লাগিব after that organize academic life আমাৰ যিখিনি একাডেমিক জীৱন আছে ছাত্ৰ জীৱন আছে শৈক্ষিক জীৱন আছে একাডেমিক মানে শৈক্ষিক বুলি কব পাৰা শৈক্ষিক যিখিনি লাইফ আছে জীৱন আছে এই জীৱনখিনি কি কৰিব লাগিব অৰ্গানাইজ কৰিব লাগিব ভালদৰে লৈ যাব লাগিব ঠিক আছে after that কি কৈ আছে adequate sleep আমি adequate properly আমি কি কৰিব লাগিব sleep কৰিব লাগিব যেনেকুৱা কৈ এজন ভাল সুস্বাস্থ্যবান ব্যক্তি যদি properly স্বাস্থ্যবান হৈ থাকিব বিচাৰে তেনেহলে properly তেওঁ টোপনি মাৰিব লাগিব কিমান ঘণ্টা 8 আৱাৰ ঠিক আছে 8 ঘণ্টা মান তেওঁ কি কৰিব লাগে টোপনি মাৰিব লাগে তাৰপিছত কি কৈ আছে হলিডেজ এন্ড ফ্যামিলি এন্ড উইথ ফ্যামিলি এন্ড ফ্ৰেন্ডস তেওঁ হলিডেজো যাব লাগিব বিভিন্ন ধৰণৰ যিবিলাক বন্ধৰ দিন এই বন্ধৰ দিনবিলাক তেওঁ উদযাপন কৰিব লাগিব কাৰ লগত পৰিয়ালবৰ্গৰ লগত বা বন্ধুবৰ্গৰ লগত তেওঁ উদযাপন কৰিব লাগিব ঠিক আছে বা তোমালোকৰ বিভিন্ন ধৰণৰ আত্মীয় স্বজনৰ ঠাইত বা ঘৰত যাব পাৰা ঘুৰিবৰ কাৰণে নতুন জায়গা তোমালোকে এক্সপ্লোৰ কৰিব পাৰা যেতিয়া তোমালোকৰ সামাৰ ভেকেশন ক্যাম্প হয় সেই সময়বোৰত আৰু তো সময় নপোৱা হাই সেকেন্ডাৰী পৰীক্ষা হলে কিন্তু আৰু তোমালোকে স্কুলৰ ছাত্ৰ হৈ নাথাকা কলেজত যাবা ঠিক আছে গতিকে ভালদৰে পৰীক্ষা দিয়ে মেট্ৰিকত যি হৈছে তোমালোকৰ ৰিজাল্ট ঠিক আছে হাই সেকেন্ডাৰী কিন্তু পাঁচটা সাবজেক্টত তোমালোকে লেটাৰ পাব লাগিব লেটাৰ মাৰ্ক থাকিব লাগিব এতিয়াহে মোক ভাল লাগিব তোমালোকে মোক কমেন্টত জনাবা তোমালোকৰ ৰিজাল্ট কেনেকুৱা হল মই নিজে প্ৰাউড ফিল কৰিম মই নিজকে ভাল লাগিব এনেকুৱা ঠিক আছে এটা
মানে এই টকাও নোলোৱাকৈ এটা পইচাও নোলোৱাকৈ তোমালোকক মই ইউটিউবত এইবিলাক বস্তু শ্বেয়াৰ কৰি আছোঁ ইউটিউবত এজন ব্যক্তিও তেনেকুৱা নাই যিসকলে মানে কোনোবাই যে হাই ছেকেণ্ডাৰী IT বিষয়খিনি খুব সুন্দৰকৈ দেখুৱাই দিব এজন ব্যক্তিও নাই মই চেষ্টা কৰি আছোঁ মই আগবাঢ়ি আহিছোঁ তোমালোকৰ কাৰণে গতিকে এটলিষ্ট ছাপোৰ্ট অলপ দেখুৱাই দিবা শ্বেয়াৰ কৰিব তোমালোকৰ বন্ধু বান্ধৱীৰ লগত আমাক ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন হৈ আছে ছাবস্ক্ৰাইবাৰ লাগে গতিকে তোমালোকৰ ওপৰত দায়িত্ব এইবিলাক বস্তু ঠিক আছে তৰোপৰি মেইন দায়িত্ব হ'ল কি তোমালোকে কিতাপ পঢ়িব লাগিব কিতাপ পঢ়া ঠিক আছে ৰেজাল্ট ভাল কৰিব লাগিব ৰেজাল্ট ভাল কৰিলে পিনে মোৰ নিজৰ নাম হ'ব তোমালোকৰ তো হ'বই হ'ব তোমালোকৰ দেউতাকৰ নাম হ'ব সবৰে হ'ব ঠিক আছে ওকে নাও এতিয়া আমি বুজিম ষ্ট্ৰেছ তোমালোকে হয়তো চাগে বৰ্তমান সময়ত বৰ ষ্ট্ৰেছত আছা পৰীক্ষা আহি গৈছে ঠিক আছে ষ্ট্ৰেছ মানে চিন্তা বুলি ক'ব পাৰা ঠিক আছে সো ষ্ট্ৰেছ ইজ এ ষ্টেট এটা অৱস্থা হয় ষ্টেট মানে অৱস্থা এটা অৱস্থা হয় মানসিক ঠিক আছে অফ ফিলিং এটা অনুভৱ আপসেট আমাক বেয়া লাগে এনৱেট খুবই আচহুৱা অনুভৱ হয় এণ্ড হোপলেছ আৰু কি অনুভৱ হয় যে আশাবিহীন অনুভৱ হয় ঠিক আছে হোপলেছ আৰু আশাবিহীন আমাৰ অনুভৱ হয় দেয়াৰ আৰ টাইমছ আৰু কেতবোৰ সময়ত ওকে হোৱেন উই ফিল যেতিয়া আমাৰ অনুভৱ হয় নাথিং ইজ ৱাৰ্কিং ৰাইট যে কোনো এটা বস্তুৱে আমাৰ জীৱনত কি কৰা নাই সঠিক ৰূপে কাম কৰা নাই উই are not able আৰু আমি সক্ষম নহওঁ টু এচিভ যে আমি অৰ্জন কৰিম আৱাৰ গোলছ আমাৰ লক্ষ্যবিলাক যে অৰ্জন কৰিম আমি হয়তো আমাৰ লক্ষ্যবিলাক প্ৰাপ্ত কৰিবৰ কাৰণে সক্ষমে নহওঁ এণ্ড ফিল হোপলেছ আৰু আমি কি হৈ যাওঁ আশাবিহীন হৈ যাওঁ যে কি হ'ব কি লাভ এনেকুৱা অৱস্থা আহি যায় ঠিক আছে এনেকুৱা অৱস্থা হৈ যায় গতিকে মনত ৰাখিবা ষ্ট্ৰেছ কাক কোৱা হয় সো সাম অফ দ্য ৱেজ টু মেনেজ ষ্ট্ৰেছ তাৰ মানে আমি কেনেকুৱাকৈ আমাৰ যিখিনি চিন্তা আছে চিন্তাবিলাক কি কৰিব পাৰোঁ মেনেজ কৰিব পাৰোঁ ঠিক আছে কেতবোৰ এইবিলাক উপায় ঠিক আছে সো নাম্বাৰ 1 ষ্টে পজিটিভ আমি সদায় পজিটিভ হৈ থাকিব লাগে এণ্ড এনালাইজ আৰু লগতে আমি বুজিব লাগিব এনালাইজ কৰিব লাগিব হোৱাট ইজ গোয়িং ৰং যে কিনো বেয়া চলি আছে ইন এ চাৰ্টেন সিচুৱেশ্যন আমাৰ নিৰ্দিষ্ট সেই সময়খিনিত কোনখিনি জাগাত বা কোনখিনি ঠাইত আমাৰ বেয়া চলি আছে কিয় বেয়া চলি আছে এই বস্তুবিলাক এনালাইজ কৰিব লাগে ঠিক আছে যদি এনালাইজ কৰোঁ তেনেহ'লে আমি কি হৈ থাকিব পাৰিম পজিটিভ হৈ থাকিব পাৰিম আফটাৰ দ্যাট keep your thought in present আমি আমাৰ যিখিনি থট আছে চিন্তাখিনি কি কৰিব লাগিব প্ৰেজেন্টত ৰাখিব লাগিব বৰ্তমানত ৰাখিব লাগিব সদায় বৰ্তমানৰ কথা ভাবিব বৰ্তমান ওকে সদায় বৰ্তমানৰ কথা কি কৰিব লাগিব ভাবিব লাগে আফটাৰ দ্যাট টক টু ফ্ৰেণ্ডছ তুমি তোমালোকৰ বন্ধু বৰ্গৰ লগত কথা পাতিব লাগিব এণ্ড অবভিয়াছলি পৰিয়াল ফেমিলি ইজ ভেৰি ইম্পৰ্টেণ্ট মনত ৰাখিবা তোমালোকে কিন্তু ফেমিলি বৰ্তমান সময়ত এই বয়সটো তোমালোকৰ যিটো বয়সত আছে বেছি এটা ভাল নাপাওঁ মই জানো কিন্তু ফেমিলি খুব প্ৰয়োজন বৰ প্ৰয়োজন ঠিক আছে বন্ধুবৰ্গও প্ৰয়োজন কিন্তু তোমালোকে বৰ্তমান সময়ত বন্ধুবৰ্গ অলপ বেছিয়ে গুৰুত্ব দিয়া কিন্তু ফেমিলি ইজ নাম্বাৰ 1 প্ৰায়োৰিটিজ ওকে ফৰ কমফৰ্ট তোমালোকে ভাল লগাৰ কাৰণে কমফৰ্টৰ কাৰণে তোমালোকে তোমালোকৰ ফ্ৰেণ্ডৰ লগত ফেমিলিৰ মানুহবিলাকৰ লগত তোমালোকৰ কিনো সমস্যা হৈছে সেইবিলাক সুধিব পাৰা বা তোমালোকে ক'ব পাৰা ঠিক আছে আফটাৰ দ্যাট প্ৰেক্টিচ মেডিটেশ্যন সো মেডিটেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট তোমালোকে যোগা কৰিব লাগিব মেডিটেট কৰিব লাগিব ঠিক আছে এইখিনি বস্তু তোমালোকে কৰিলে তোমালোকে কি হ'ব তোমালোকে খুব সুন্দৰকৈ যিখিনি ষ্ট্ৰেছ আছে সেইখিনি কি কৰিব পাৰিবা মেনেজ কৰিব পাৰিবা তাৰপিছত বুজি উঠিম আমি ৰেজাল্ট অৰিয়েণ্টেশ্যন অৰ্থাৎ ফলৰ আশাৰ কথা কৈ আছে ঠিক আছে সো ৰেজাল্ট অৰিয়েণ্টেশ্যন কাক কোৱা হয় সেইখিনি আগত বুজি ল'ম আমি সো ৰেজাল্ট অৰিয়েণ্টেশ্যন ইজ এ টাৰ্ম এটা শব্দ হয় ইউজ টু ডিছক্ৰাইব যিখিনি বৰ্ণনা কৰে এ পাৰ্চনছ এজন ব্যক্তিৰ এবিলিটি মানে সক্ষমতা টু ৰিকগনাইজ বুজি পোৱাত ঠিক আছে হোৱাট ৰেজাল্ট আৰ ইম্পৰ্টেণ্ট যে কোনখিনি ৰেজাল্ট কোনখিনি ফলাফল ইম্পৰ্টেণ্ট হয় এণ্ড দ্য ষ্টেপছ নিডেড টু বি টেকেন আৰু সেই ষ্টেপখিনি যিখিনি তেওঁ টেকেন কৰিব লাগে ল'ব লাগে টু এচিভ দেম সেইখিনি জাগাত গৈ স্থাপিত হ'বৰ বাবে যিখিনি বস্তু কৰিব লাগিব এই বস্তুখিনি কৰা ঠিক আছে এইটোক আমি কি বুলি ক'ম ৰেজাল্ট অৰিয়েণ্টেশ্যন বুলি ক'ম আকৌ এবাৰ মই কৈ আছোঁ যে ৰেজাল্ট অৰিয়েণ্টেশ্যন হ'ল এটা শব্দ যিখিনি শব্দই আমাক ডিছক্ৰাইব কৰি দিয়ে বৰ্ণনা কৰি দিয়ে যে এজন ব্যক্তিৰ এবিলিটি ক্ষমতা টু ৰিকগনাইজ তেওঁ বুজি উঠিব লাগিব হোৱাট ৰেজাল্ট আৰ ইম্পৰ্টেণ্ট যে কোনখিনি ৰেজাল্ট কোনখিনি বস্তু তেওঁৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু কোনখিনি কাম কৰিব লাগিব সেই ৰেজাল্টখিনি প্ৰাপ্ত কৰিবৰ বাবে ঠিক আছে এই প্ৰাপ্ত কৰাৰ বাবে যিখিনি তোমালোকে কাম কৰিব লাগিব কোনো এটা পাৰ্টিকুলাৰ ৰেজাল্ট পোৱাৰ কাৰণে তোমালোকে যিখিনি কাম কৰিব লাগিব তাৰ মানে তোমালোকে বুজি উঠিলা কি কাম কৰিব লাগিব ষ্টেপবিলাক জানিলা গতিকে ইয়াকে কোৱা হ'ব কি ৰেজাল্ট অৰিয়েণ্টেশ্যন
যেনেকুৱাকৈ তোমালোকে হাই ছেকেণ্ডাৰীত ভাল ফলাফল অৰ্জন কৰিব বিচৰা তেনেহ'লে কি কৰিব লাগিব আমি ভালদৰে কিতাপ পঢ়িব লাগিব কিতাপ পঢ়ি পিনে তোমালোকে হেল্প ল'ব পাৰা ইউটিউবৰ হেল্প ল'ব পাৰা আমাৰ ABC কোচিং আসাম নাম্বাৰী চেনেলটোৰ বিভিন্ন ইংৰাজীৰো ক্লাছ কৰি থোৱা আছে আইটিৰো ক্লাছ কৰি আছোঁ মই আগতে কৰি থোৱা আছিলে এইবিলাক চাব পাৰা খুব সুন্দৰকৈ কি কৰিব পাৰা তোমালোকে ক্লাছবিলাক কৰি পিনে ভাল ফলাফল লৈ পিনে উত্তীৰ্ণ হ'ব পাৰা ঠিক আছে কিন্তু তোমালোকেতো নকৰা ঠিক আছে অ'কে আফটাৰ ডেট তাৰপিছত কি কৈ আছে now sorry how to become result oriented আমি result oriented কেনেকৈ হ'ব পাৰো খুব ইজি নাম্বার 1 কথা কি সেট ক্লিয়ার গোল বিলাক আমাৰ কি হ'ব লাগে ক্লিয়ার হ'ব লাগে আমাৰ লক্ষ্য আমাৰ সদায় কি হ'ব লাগে ক্লিয়ার হ'ব লাগিব নাম্বার 2 প্ৰিপেয়াৰ এণ্ড একশ্যন প্লান আমাৰ সদায় কি থাকিব লাগে একশ্যন প্লান থাকিব লাগে একশ্যন প্লান মানে কি যে আমি কি কৰিম ঠিক আছে কি কৰিম কি নকৰিম ঠিক আছে কি নকৰিম এই সকলোবিলাক কি কৰিব লাগিব থাকিব লাগিব ঠিক আছে যদি নাথাকে তেনেহলে কিন্তু একশ্যন প্লান নহয় এটো তাৰপিছত ইউজ দা ৰাইট ৰিসোর্সেস আমাৰ সঠিক কি সংসাধন বা সঠিক সম্পদ ৰিসোর্সেস মানে সম্পদ বুলিও ক'ব পাৰো সঠিক সম্পদ আমাৰ কি কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব এণ্ড অবভিয়াসলি সঠিক টুল ঠিক আছে সঠিক সজুলিও কি কৰিব লাগিব আমাৰ ব্যৱহাৰ কৰিব লাগিব কমিউনিকেট উইথ মেন্টৰস আমি আমাৰ মেন্টৰৰ লগত কথা পাতিব লাগিব এণ্ড পিয়াৰ্স মানে আমাৰ সমবয়সী বুলি কোৱা হয় সমবয়সী বুলি ক'ব পাৰা ঠিক আছে তোমালোকৰ লগত যি সকল পৰে তেওঁলোকৰ লগত তোমালোকে পিয়াৰ্স এণ্ড মেন্টৰ মানে তোমালোকে ক'ব পাৰা টিচাৰ বুলি ক'ব পাৰা টিচাৰৰ লগত আমি কি কৰিব লাগিব কথা পাতিব লাগিব নাম্বাৰ 5 মেক এ ক্যালেন্ডাৰ লগত তোমালোকে ক্যালেন্ডাৰ বনাব লাগিব ক্যালেন্ডাৰ মানে কৈ আছে কি আবার টু ডু লিষ্ট ঠিক আছে ওকে টু ডু লিষ্টৰ কথা কৈ আছে তাৰপিছত কি কৰিব লাগিব হাৰ্ড ওয়ার্ক মানে কি কঠোৰ কষ্ট কৰিব লাগিব ঠিক আছে কঠোৰ কষ্ট কি কৰিব লাগিব যদিহে আমি কি হ'ব বিচাৰো রেজাল্ট ওরিয়েন্টেড হ'ব বিচাৰো ঠিক আছে আফটার দ্যাট সেলফ অ্যাওয়ারনেস কাক নোকোৱা হয় ঠিক আছে সেলফ অ্যাওয়ারনেস কাক বলে সেলফ মানে হল আত্ম বুলি ক'ব পাৰা আত্ম অ্যাওয়ারনেস মানে জাগ্ৰতা কাক কোৱা হয় সো সেলফ অ্যাওয়ারনেস ইজ অ্যাবাউট সেলফ অ্যাওয়ারনেস তো হয় কিহৰ বিষয়ে অ্যাবাউট আন্ডারস্ট্যান্ডিং মানে বুজি পোৱা ওয়ান্স ওন নিজে নিজক বুজি পোৱা ওয়ান্স ওন মানে নিজে নিজক বুজি পোৱা নিডস মানে কি নিড মানে প্ৰয়োজনীয়তা বা প্ৰয়োজন বুজিব লাগিব ডিজিয়াৰ মানে কি আশা বুজিব লাগিব হেবিট মানে কি হেবিট মানে হল অভ্যাস বুজিব লাগিব ঠিক আছে ট্ৰেইলছ ট্ৰাইটছ বিহেভিয়াৰ মানে ব্যৱহাৰ এণ্ড অবভিয়াসলি ফিলিং মানে অনুভৱ আৰু অনুভৱ এইবিলাক কি কৰিব লাগিব অনুভৱ আমি এইবিলাক কি কৰিব লাগিব বুজি উঠিব লাগিব ট্ৰেইলড মানে কি আছিল তোমালোকে অলপ চাবাচোন গুগলত ঠিক আছে মই মানে মিনিংটো পাহৰি গলো ট্ৰেইলছ মানে তো কি আছিল ঠিক আছে চাবা অলপ ওকে আফটার দ্যাট পার্সোনালিটি ট্রেলস ঠিক আছে যে পার্সোনালিটি আমি কেনেকৈ ভাল কৰিব পাৰো বা বঢ়াব পাৰো পার্সোনালিটি এছামিছত আমি কি বুলি ক'ব পাৰো ব্যক্তিত্ব বুলি ক'ব পাৰো আমি সদায় এজন ভাল ব্যক্তিত্বৰ গৰাকী হোৱাটো খুব প্ৰয়োজন সো পার্সোনালিটি ইজ এ ক্লাস্টাৰ অফ থট আমাৰ চিন্তাধাৰা ভাল হ'ব লাগিব ফিলিংস অনুভৱ ভাল হ'ব লাগিব এণ্ড বিহেভিয়াৰ আমাৰ ব্যৱহাৰ ভাল হ'ব লাগিব দ্যাট মেক এ পার্সন ইউনিক আৰু এইবিলাক অলংকাৰ থাকিলে বিনা আমাৰ এজন ব্যক্তি কি হ'ম আমি ইউনিক হৈ যাম ঠিক আছে অলপ কি হৈ যাম স্পেশাল হৈ যাম এণ্ড ডিফারেন্ট ফ্রম আদার আৰু অন্য মানুহৰ তুলনাত কি হৈ যাম আমি বেলেগ হৈ যাম ঠিক আছে পার্সোনালিটি ট্রেল মানে হল যে ট্রেলস আর ডিফাইন এজ প্যাটার্ন এটা প্যাটার্ন হয় অফ থট মানে চিন্তা করার একটা প্রক্রিয়া হয় ঠিক আছে প্যাটার্ন হয় ফিলিংস অনুভৱৰ এণ্ড বিহেভিয়াৰ্স লগতে এটা ব্যৱহাৰো হয় ঠিক আছে দ্যাট ডিস্টিংগুইশ ইন্ডিভিজুৱেল ফ্ৰম ওয়ান অ্যানাদার যিটো বস্তু পার্সোনালিটি ট্রেলস কি হয় এজন ব্যক্তি আৰু আন এজন ব্যক্তিৰ মাজত কি হয় একে নহয় কেতিয়াও সদায় কি হয় বেলেগ হোৱা দেখা পোৱা যায় তাৰপিছত কি কৈ আছে দেয়াৰ আৰ 5 প্যাৰামিটাৰ দ্যাট ডিসক্রাইব এনি ইন্ডিভিজুৱেল পার্সোনালিটি কৈ আছে যে মাত্ৰ কি আছে 5টা প্যাৰামিটাৰ আছে ঠিক আছে যাৰ জৰিয়তে আমি মাপন কৰিব পাৰো এজন ব্যক্তিৰ পার্সোনালিটি ঠিক আছে যে তেওঁ কেনেকুৱা ব্যক্তিত্বৰ গৰাকী হয় এইবিলাক বস্তু আমি কি কৰিব পাৰো মাপিব পাৰিম ঠিক আছে ওকে 5 ফ্যাক্টৰ বুলি কোৱা হয় অৰ 5 ফ্যাক্টৰ মডেল বুলিও ইয়াকে কি কোৱা হয়
নাম্বাৰ 1 কথা আমি অপেননেছ হ'ব লাগিব, খোলাখুলিকৈ কথা পাতিব জানিব লাগিব, ঠিক আছে। নাম্বাৰ 2 এক্সট্ৰা ভাৰ্সন হ'ব লাগিব, হ'ব লাগিব। নাম্বাৰ 3 নিউৰোটিজিম হ'ব লাগিব। নাম্বাৰ 4 কনচিয়াছনেছ থাকিব লাগিব। এণ্ড নাম্বাৰ 5 অবভিয়াছলি এগ্ৰিয়েবলনেছ হ'ব লাগিব, ঠিক আছে। স্টেপ 2 ওভাৰকাম পাৰ্চনেলিটি ডিসঅৰ্ডাৰ। আমি আমাৰ পাৰ্চনেলিটি ডিসঅৰ্ডাৰ কেনেকৈ কি কৰিব পাৰোঁ, ওভাৰকাম কৰিব পাৰোঁ, ঠিক আছে। যেনেকৈ নাম্বাৰ 1 কাৰোবাৰ লগত কথা পাতি পিনে টক টু সামওৱান, মোষ্ট অফেন ইট হেল্প টু শ্বেয়াৰ দ্য ফিলিং, আমাৰ অনুভৱ শ্বেয়াৰ কৰি পিনে। তাৰপিছত লুক আফটাৰ ইউৰ ফিজিকেল হেল্থ, তোমালোকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য দিব পাৰা, ঠিক আছে। বুল কনফিডেন্স, তোমালোকৰ কনফিডেন্স ডেভেলপ কৰিব পাৰা ইন ইউৰ এবিলিটি টু হেণ্ডেল ডিফিকাল্ট চিচুৱেশ্যন। তোমালোকে চাব পাৰা যে তোমালোকে ডিফিকাল্ট চিচুৱেশ্যনত নিজকে হেণ্ডেল কৰিব পৰা নে নাই, ঠিক আছে। তেনেকুৱা ধৰণৰ কনফিডেন্স, ঠিক আছে, নিৰ্মাণ কৰিব লাগিব। এংগেজ ইন হবিজ, তোমালোকৰ হবিজখিনি প্ৰেক্টিছ কৰিব পাৰা। যেনেকৈ কোনোবাই মানি লোৱা যে মিউজিক কৰি ভাল পায়, কোনোবাই ডান্স কৰি ভাল পায়, কোনোবাই পেইণ্টিং কৰি ভাল পায়, তোমালোকে এইবিলাক কৰা যদিহে তোমালোকৰ কি হৈ আছে, পাৰ্চনেলিটি ডিসঅৰ্ডাৰ হৈ আছে, ঠিক আছে। তাৰপিছত কি কৈ আছে, ষ্টে পজিটিভ, সদায় পজিটিভ হৈ থাকিব লাগে বাই চুজিং ৱৰ্ড। কৈ আছে যে যেতিয়া তোমালোকে কোনো এটা কথা ক'বা বা কোনো ঠাইত তোমালোকে কিবা বক্তব্য বা মন্তব্য প্ৰদান কৰি আছা, সদায় বাক্যবিলাক কি হ'ব লাগে, চুজ কৰি ল'ব লাগে, ঠিক আছে। কাৰণ কথাতে কটা যায়, কথাতে বটা পায়। আমাৰ কথাৰ ওপৰত নিৰ্ভৰ কৰে আমি মানুহ এজন কেনেকুৱা, ঠিক আছে। লাইক চেলেঞ্জেছ ইনষ্টেড অফ প্ৰব্লেম, সদায় পজিটিভ হ'ব লাগে। আৰু চুজিং ৱৰ্ড লাইক চেলেঞ্জেছ, আৰু চেলেঞ্জেছ হিচাপে ল'ব লাগে বস্তুবিলাক, না কি তোমালোকে কি ভাবিব লাগে, প্ৰব্লেম বুলি ভাবিলে। প্ৰব্লেম মানে কি, সমস্যা, কিন্তু চেলেঞ্জেছ মানে সমস্যা নাই। চেলেঞ্জ মানে সমস্যা বুজাই, ঠিকে, কিন্তু তোমালোকে কি কৰিবা, তোমালোকে ভাবিব লাগিব যে এই চেলেঞ্জ যদি মোক কোনোবাই কৰিছে, চেলেঞ্জকে মোৰ কি কৰিব লাগিব, পূৰণ কৰিব লাগিব, ঠিক আছে। অ'কে, কমন পাৰ্চনেলিটি ডিসঅৰ্ডাৰ কাক কোৱা হয়? চ' কমন পাৰ্চনেলিটি ডিসঅৰ্ডাৰ মানে হ'ল কি, যেনেকুৱাকৈ পেৰানয়েড পাৰ্চনিয়া, লিট্ৰি ডিসঅৰ্ডাৰ। তাৰপিছত কি, এণ্টিছ'চিয়েল পাৰ্চনেলিটি, ঠিক আছে, ডিসঅৰ্ডাৰ। এইটো পাৰ্চনেলিটি হ'ব, একেলগে হ'ব, ঠিক আছে এইটো। তাৰপিছত বৰ্ডাৰ লাইন পাৰ্চনেলিটি ডিসঅৰ্ডাৰ। তাৰপিছত হিষ্টৰিক পাৰ্চনেলিটি ডিসঅৰ্ডাৰ, এইকেইটা হ'ল, ঠিক আছে। আৰু এটা 4টা হ'ল, আৰু এটা আছে 5টা, নাৰ্চিছিটিক পাৰ্চনেলিটি ডিসঅৰ্ডাৰ, এইবিলাক বস্তু, ঠিক আছে। তোমালোকে অলপ জানিব পাৰা, গুগলৰ হেল্প ল'বা তোমালোকে, ল'লে পিনে তোমালোকে জানিব পাৰা এই বস্তুবিলাক।